এটা সময়তো ইয়াৰ সঁচাকে আপোনালোকে যেনেকে গম পায়ে এইখিনি জাবৰ জোঁথৰ পেলোৱা জেগা আছিলে আৰু এইখিনি আজি ইমান ধুনীয়া মানে আপোনালোকে চাই পাইছেই ইমান ধুনীয়া মানে আমি গমেই পোৱা নাই যে এইখিনি এটা মানে জাবৰ জোঁথৰ পেলোৱা জেগা ইমান ধুনীয়া কৰি তুলিছে আমাক যেনেকে ছাৰ আমাক বিজেপি চৰকাৰ লাগে বিজেপি চৰকাৰ নেতৃত্বত আমি খুব সুবিধা পাই আছো আৰু আপোনালোকে চাই আছে ক'বলগীয়া একোৱেই নাই আপোনালোকে চাবও পাৰিছে সেইটো কাৰণে আমি ৰাইজক এইটোৱে কওঁ যে আকৌ এবাৰ মোদী চৰকাৰ আমাৰ খবৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰু এইটো ক্ষণত মই বৰ্তমান উপস্থিত আছো ডুমডুমা মাজমজিয়াত যিহেতু এটা সময় দেখিবলৈ পোৱা গৈছে যে জাবৰ জোঁথৰ পৰা যি আৱৰ্জনাৰ কাৰণে মানুহ যোৱাৰ আগতে তেওঁলোকে তিনিবাৰ চিন্তা কৰিবলগীয়া হৈছিলে তেনে অৱস্থাতে এইখন সমষ্টিত সন্মানীয় ৰূপেশ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত এইখন অঞ্চলত যি জাবৰ জোঁথৰ পেলোৱা ঠাই তেওঁ এখন সুন্দৰকে ডক্টৰ ভূপেন হাজৰিকা উদ্যান হিচাপে নিৰ্মাণ কৰি এখন সুন্দৰ এটা উদ্যান দিলে যাৰ জৰিয়তে কোন ল'ৰা ছোৱালীসকল তেওঁলোকৰ এই উদ্যানত খেলিবলৈ পাৰিব যাৰ জৰিয়তে এইটো ক্ষণত কোনোবা যদি ব্যায়াম কৰিবলগীয়া হলে বা ভাল এখন বতাহ পাবলৈ হলে এই উদ্যানত আহিবলগীয়া হৈছে দেখিবলৈ পোৱা গৈছে এইখিনিত যি উদ্যানত আজি ৰাতিপুৱাৰ পৰা আমি দেখিবলৈ পোৱা গৈছে ইয়াত কোন ল'ৰা ছোৱালীসকল তেওঁলোকে খেলিবলৈ ধৰিছে আনকি তেওঁলোকৰ এই যি মহিলাসকল আছে তেওঁলোকে সেলফি লোৱা পৰিলক্ষিত হৈছে আমি তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব বাইদেউ আপোনালোকৰ আজি দিনটো ইয়াত আহি কিনি অনুভৱটো কেনেকুৱা হৈছে প্ৰথমতে সেইটো জনাওক খুব ভাল লাগিছে আমি অতি আনন্দিত হৈছো যে আমাৰ ডুমডুমাত ইমান ভাল এটা উদ্যান গঢ়ি তুলিছে আৰু আমাৰ একচুৱেলি ডুমডুমা MLA ছাৰৰ কাৰণে এইটো আমাৰ ছাকচেছ হৈছে এইখিনি পাবলগীয়া আমাৰ কণ ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল উদ্যান আমাৰ যেনেকৈ খেলাৰ জেগা নাছিলে ল'ৰা ছোৱালীৰ কাৰণে ভাল এটা জেগা লাগে তো সেইখিনি আমি খুব আনন্দিত আমি বয়সীয়াল সৰু ল'ৰা ছোৱালী সবাই আহি সকলোৱে আহি ইয়াত একত্ৰিত হৈ পাৰ্কত এনজয় কৰিব পাৰিম বহুত ধৰণৰ নানা ধৰণৰ চাই আছে আপোনালোকে খেলাৰ বস্তু ইয়াত আমি খুব আনন্দিত আপুনি ডুমডুমাৰে বাসিন্দা কিন্তু এটা সময়ত যদি এইফালেদি আপোনালোকে পাৰ হৈ যায় তেতিয়া কেনেধৰণৰ পৰিৱেশ আছে সেইটো অনুভৱ আপুনি কথাটো কওক এটা সময়তো ইয়াৰ সঁচাকে আপোনালোকে যেনেকে গম পায়ে এইখিনি জাবৰ জোঁথৰ পেলোৱা জেগা আছিলে আৰু এইখিনি আজি ইমান ধুনীয়া মানে আপোনালোকে চাই পাইছেই ইমান ধুনীয়া মানে আমি গমেই পোৱা নাই যে এইখিনি এটা মানে জাবৰ জোঁথৰ পেলোৱা জেগা ইমান ধুনীয়া কৰি তুলিছে আমি সেইটো কাৰণে ছাৰক আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো সকলো ৰাইজে আৰু খুব ভাল লাগিছে আমাৰ 2 বছৰ আগৰ যেতিয়া ইয়াত জাবৰ জোঁথৰ পেলোৱা হৈছিলে আৰু সেইটো সময়ত বাটেদি যোৱাৰ আগতে নাক কোচাই যাবলগীয়া হৈছিলে আৰু সেই কথা তেখেতে অৱগত কৰালে লগতে এটা কথা এই মাত্ৰ তেখেতে অৱগত কৰালে যে এতিয়া আগতকে এতিয়া অকমান পৰিৱেশটো ইয়াত দেখিবলগীয়া আৰু ইয়াত আহিবলগীয়া আৰু চাবলগীয়া আৰু বাইদেউ আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব বাইদেউ আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে ইয়াত আহি মোৰো বহুত ভাল লাগিছে এতিয়া মই ভাবিছো যেতিয়া বন্ধ হ'ব সানডে হ'ব আমি আমাৰ ল'ৰা ছোৱালীক লৈ ইয়াত আহিব পাৰিম বহিব পাৰিম এনজয় কৰিম এটো ভাবি আছো বহুত ভাল লাগিছে এতিয়া বৰ্তমান কেনে ধৰণে এতিয়া আমাৰ ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত কেনে ধৰণে পৰিৱৰ্তন হৈ আছে তেখেতৰ কাৰণে আমাৰ বহুত পৰিৱৰ্তন হ'ল তেখেতে আমাৰ ডুমডুমাৰ কাৰণে বহুত কাম কৰি আছে আৰু বহুত ভাল লাগিছে ছাৰে আমাৰ কাৰণে ইমান ভাবিছে চিন্তা কৰিছে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ইমান ভাবিছে ভাল লাগিছে আগন্তুক নিৰ্বাচন সমাগত এই নিৰ্বাচন সমাগতত আপুনি ৰাইজক কি ক'ব আপোনাৰ দ্বাৰা আমি কি কম ৰাইজক ক'ব বিচাৰো যে আমাক যেনেকে ছাৰ আমাক বিজেপি চৰকাৰ লাগে বিজেপি চৰকাৰ নেতৃত্বত আমি খুব সুবিধা পাই আছো আৰু আপোনালোকে চাই আছে ক'বলগীয়া একোৱেই নাই আপোনালোকে চাবও পাৰিছে সেইটো কাৰণে আমি ৰাইজক এইটোৱে কওঁ যে আকৌ এবাৰ মোদী চৰকাৰ আপোনালোকে ভোট দিয়ক আৰু আমাৰ ছাৰক বিধায়ক ছাৰ ৰূপেশ দা ডাঙৰীয়া ছাৰক আপোনালোকে এনেকৈ আমাৰ ছাপোৰ্ট কৰি থাকক সকলোৱে আৰু আমাৰ সকলোৰে বেষ্ট হৈছে ছাৰৰ লগত সদায় থাকিব আমাৰ মৰম চেনেহ চব ছাৰৰ লগত আছে আৰু আশা কৰোঁ আগন্তুক দিনত আমাৰ ডুমডুমাটো মানে আৰু ভাল হওক ডেভেলপ হওক সেইটোৱে বিচাৰোঁ আৰু এটা বাইদেউ আছে বাইদেউৰ পৰা অকণমান জানিম বেছি নহয় অকণমান আপোনাৰ অনুভৱটো কওক মোৰ অনুভৱ বহুত ভাল আজি ইয়াত আহি বহুত ভাল লাগিছে ইয়াৰ পাৰ্কখন দেখি আমাৰ বাচ্চাৰ কাৰণে একো মানে ইমান আগত বাহিৰত যাব লাগিছিলে তিনচুকীয়া যাব লাগিছিলে এতিয়া আমাৰ ওচৰতে হ'ল এখন পাৰ্ক ইয়াত আহি কিনে তাহাঁতৰো ভাল লাগিব আমাৰো ভাল লাগিব অকণমান ইয়াত আহি বহিলে কথা পাতিব পাৰিম নিজৰো ফ্ৰেছ লাগিব মাইণ্ডটো এইটোৱে আৰু আজি আমাৰ এই ডুমডুমাত এখন উদ্যান এখন উদ্বোধন কৰা হ'ল আৰু একমাত্ৰ ইয়াৰ এই বনোৱাটো মেইন মানুহজনেই হৈছে আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়া আমাৰ ডুমডুমা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আৰু তেওঁৰ বলিষ্ঠ মানে পদক্ষেপত আমি এই ধুনীয়া জেগা এটা পালোঁ
যিহেতু এইটো এটা হেৰি আছিলে মানে এটা জাবৰ জোঁথৰ পেলোৱা জেগা আছিলে, কিন্তু আজি এই জেগাটো ইমান ধুনীয়া কৰি দিলে, তাৰ বাবে আমি বিধায়ক মহোদয় তথা আমাৰ অসম চৰকাৰৰ মন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আজি এটা ঐতিহ্যপূৰ্ণ দিন। ডুমডুমা সমষ্টিত নোহোৱা, আজি স্বাধীনতাৰ ৭৫ বছৰ পিছতো নোহোৱা কাম এটা আজি ডুমডুমাত সম্ভৱ হৈ উঠিলে। আমাৰ ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী, তেখেতৰ দূৰদৰ্শী পৰিকল্পনাৰ ফচল আজি ডুমডুমা আমাৰ এই শিশু উদ্যানখন এই উদ্যানৰ জৰিয়তে আমি আমাৰ সৰু উঠি অহা ল'ৰা ছোৱালীৰ লগতে আমাৰ বয়োজ্যেষ্ঠসকলেও এটি মুকলি বতাহ সেৱন কৰিব পাৰিব। শাৰীৰিক তেওঁলোকে ইয়াত ব্যায়াম কৰিব পাৰিব, বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিব পাৰিব, কালচাৰেল শ্ব' অনুষ্ঠিত কৰিব পাৰিব। সকলোখিনি ইমান সুন্দৰকৈ আমাক দিয়াৰ বাবে আমি মন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ তেখেতৰ সুন্দৰ পৰিকল্পনাৰ বাবে আমি তেখেতক সহযোগিতা আগবঢ়াই যাম।